আহিছেনে আছেনে কোনোবা আকৌ এটা কাটিলে আজি খবৰটো পাইছেনে নাই আজি আকৌ এটা কাটিলে ভাগিলে নহয় আসলতে ভাগেহে কিন্তু এটো কাটিলে আৰু এই যে হেতু কাটা কামটো তেওঁলোকৰ মাজতেহে মই পাই আছো বৰ ভাল কৰিছে মোৰ বুধে খবৰটো পাইছে না আপোনালোকে হেৰিটো কাটিলে নেটৱৰ্কে প্ৰব্লেম কৰে নে কি কৰে গাইজ খবৰ পাইছে না আপোনালোকে আজি আকৌ এটা হেৰি কাটিলে খবৰ পাইছেনে নাই আজি আকৌ এটা হেৰি কাটিলে টুকুৰা হৈ পৰিলনে নাই সেইটো খবৰ নাই পোৱা কিন্তু কাটিলে এই কামটো তেওঁলোকৰ মাজৰ তেহে এই মহিয়সী আসলতে কামটো হৈ আছে দেই যিশুদেৱ খবৰ পাইছেনে আজি আৰু এটা কাটিলে কণী কাটিয়া লাগিছে বুঝছো নি পাইছা বাতৰিটো পাইছানে নাই আজি আকৌ এটা বাতৰি পাইছো সম্বন্ধত বয়কে কাটিলে দেয়কৰ হেৰিটো বৰ ধন্যবাদ জনাইছো সেইগৰাকী মহিয়সী নাৰীলৈ প্ৰতিগৰাকী নাৰীয়ে সেই সাহসটো গোটাব লাগে মই আজিলৈকে 3টামান বাতৰি বুট কৰো 4টামান মনত আছে পুৰুষৰ সেইটো যে কাটি দিয়া কামটো মুছলমান সম্প্ৰদায়ৰ মাজতেই কৰিছে আৰু সেই মহিয়সী মহিলাসকলক ধন্যবাদ জনাইছো আপোনালোকৰ দৰে জগতৰ সংসাৰৰ প্ৰতিগৰাকী মহিলাই স্ত্ৰীয়ে নাৰীয়ে সেই সাহসকণ গোটাওক ধৰ্ষণকাৰী বলপূৰ্বককাৰী পৰস্ত্ৰীৰ প্ৰতি লোলুপ দৃষ্টি ৰখা আৰু ধৰ্ষণকাৰী প্ৰতিজনৰে গুপ্তাংগ ছেদ কৰা এই যিটো সাহস প্ৰত্যেকগৰাকী মহিলাই গোটাওক আজি আমাৰ অসমৰে বাতৰি দেই অসমৰ কথা কৈ আছো এডোখৰ ঠাই য'ত সম্বন্ধত তেওঁলোকৰ বয়েক আৰু বয়েকে দেয়েকৰ গুপ্তাংগটো কাটি দিলে অৱশেষত বয়েকক পুলিচে থানালৈ লৈ গ'ল ৰাইজ বহুত গোট খাইছে এই কামটো প্ৰথম দিনাই যদি কোনোবা এজন পুৰুষে যায় যেটো ধৰ্ষণ বুলি কোৱা হয় বলপূৰ্বকভাৱে হোৱা কাৰ্যটো প্ৰথম দিনাই কোনোবাই সেই কামটো আসলতে কৰিব নোৱাৰে বুট কৰো কিবা কণ্ডিশ্যনত মহিলাগৰাকীক আগতো তেওঁ ধৰ্ষণ কৰি থৈছে
আৰু তেওঁক হয়তো দবাই ৰাখিছে আৰু তেনে কাৰণেই মহিলাগৰাকীয়ে নিজকে তেওঁ ভাবিছে যে মই চিঞৰিবতো নোৱাৰোঁ, কাকো জনাব নোৱাৰোঁ, লাজ চৰমৰ কথা। তেওঁ হয়তো কেইবাবাৰো চাগে তেওঁ ধৰ্ষিতা হৈছে। অৱশেষত তেওঁ সিদ্ধান্ত লৈছে যে মই এই কামটো কৰিবই লাগিব। আৰু কাৰণ তেওঁ দেখিছে আমাৰ অসমখনত, পৃথিৱীখন তেওঁ দেখিছে যে যিমানবোৰ ধৰ্ষণ কাণ্ড হৈ আছে, ইয়াত পুলিচ প্ৰশাসনে আমাৰ আইনে একো সহায় কৰিব নোৱাৰে। চিঞৰ বাখৰ কৰিলে মানুহে জানিব লাজ বাঁহৰ কথা নিজৰহে গতি। তেওঁ হয়তো সেইকাৰণে মনে মনে আছিল আৰু শেষত ভাবিলে কিমান মনে মনে থাকিম, এনেকৈ কিমান আৰু মই নিজক এনেধৰণে সহ্য কৰিম। যিহেতু পুলিচক জনাই লাভ নাই, গাঁৱৰ মানুহক জনাই লাভ নাই, গতিকে তেওঁ সেই চূড়ান্ত সিদ্ধান্তটো ল'লে। তেওঁক মই ধন্যবাদ জনাইছোঁ, তেওঁ যে নিজেই আত্মহনন আদি পথ নলৈ সেই দুষ্ট প্ৰকৃতিৰ তেওঁ দেৰকক এই শাস্তিটো দিলে। যি কেইগৰাকী মহিলাই আজিলৈকে পুৰুষৰ গুপ্তাংগ ছেদ কৰিছে ধৰ্ষণকাৰী কেইজনৰ, তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু মই আশা কৰোঁ পৃথিৱীৰ প্ৰতিগৰাকী মহিলাই, প্ৰতিগৰাকী নাৰীয়েই এই সাহসটো গোটাওক আৰু এনেধৰণৰ ধৰ্ষণকাৰীসকলক, ৰেপিষ্টসকলক প্ৰথমেই যি আহিছে তেওঁলোককো পাৰিলে তেওঁলোককো একশ্যন লৈ লওক। আৰু যদি নোৱাৰিছে, কিবা এখনত প্ৰথমবাৰ কিবা পেকত পৰি যদি আপুনি বশ হৈ গ'ল, তে পৰৱৰ্তী আপোনাৰ ওচৰলৈ তেওঁ আহিবই। আৰু সেই পিছৰবাৰ যাতে আপুনি সেই দুষ্ট প্ৰকৃতিৰ পুৰুষজনক যাতে গুপ্তাংগ ছেদ কৰি দিয়ে, এই সাহসখন গোটাওক। আপোনালোক চিয়ৰ আপোনালোক চাওক, পুলিচে কেতিয়াও আপোনালোকক ন্যায় দিব নোৱাৰে, আমি জনতায়ো ন্যায় দিব নোৱাৰোঁ। কাৰণ আমাৰ মাজৰেই মানুহবোৰে উকিল পঢ়ি শুনি কি কৰিছে? তেওঁলোকে পঢ়িছে কিয় ইমান টকা খৰচ কৰি? সত্যক অসত্য, অসত্যক সত্য, টকাৰ ব্যৱসায় কেৱল। গতিকে পুলিচৰ হাতলৈ যোৱা মানেই আসামী বাচি যাব, চব পইচাৰ মেল। গতিকে যদি কিবা কাৰণত আপোনাৰ ভাগ্যত তেনে পৰিৱেশ আহিছে, তেতিয়াহ'লে আপুনি সিদ্ধান্ত লওক, উৰাই দিয়ক, তাত বাদে একো নাই। ধন্যবাদ জনাইছোঁ। আৰু যিসকলে বুজাবুজিকে কৰি আছে, সেয়া চৰকাৰে যদিও আইনত ৰঙা দলিচা পাৰি দিছে, এইবোৰো ভুল কথা, এইবোৰ হ'ব নালাগে। গাঁৱৰ পৰিৱেশ নষ্ট হৈছে। এইবোৰ য'ত য'ত হৈছে, সেই পুৰুষ স্ত্ৰীসকলক গাঁৱৰ ৰাইজে এনে শাস্তি দিয়ক, যি পৰপুৰুষৰ লগত লেটিপেটি কৰিছে, যি পৰস্ত্ৰীৰ লগত লেটিপেটি কৰিছে, নিজৰ থকা স্বত্বেও, অথবা কুমাৰী হৈ বা কুমাৰ হৈ অন্য স্ত্ৰী পুৰুষৰ লগত তেনেধৰণৰ লিলিমাই কৰিছে, সেইসকলক গাঁৱৰ ৰাইজে বিহিত শাস্তি লওক, চূড়ান্ত শাস্তি লওক। আৰু যদি মই কৈছোঁ শুনক, মুখামুখিকৈ ৰাজহুৱাকৈ কৰিবলৈ অসুবিধা পায়, তেতিয়াহ'লে লুকাই চুৰ কৰি, যিটো কয় গুপ্ত হত্যা, চেটেক কৰি দিয়ক। দেখিছে যে এইটো চলি আছে, চেটেক কৰি দিয়ক, নহ'লে শেষ নহ'ব দুনিয়াৰ পৰা। এই যিটো জঘন্য কাণ্ড, যিটো যিটো পৰকীয়া প্ৰেম বুলি কয়, লেটিপেটি, এইটো শেষ নহ'ব। এইটো শেষ হ'বলৈ হ'লে সেই অপৰাধীবিলাকক নাশ কৰিবই লাগিব, মৃত্যুদণ্ড দিবই লাগিব। আৰু এই মৃত্যুদণ্ডবোৰ চৰকাৰে নিদিয়ে, আইনে নিদিয়ে, পুলিচ প্ৰশাসনে দিব নোৱাৰে, আমি গাঁৱৰ ৰাইজেও দিব নোৱাৰোঁ। কোনে দিব লাগিব? যি ভুক্তভোগী। গতিকে মই আশা কৰোঁ এই পৰকীয়া প্ৰেমটোক সাধাৰণতে গাঁৱৰ মানুহে কিছু একশ্যন লওক, আৰু এই যিটো ধৰ্ষণ ব্যৱস্থা, যি ধৰ্ষিতা, যি ভুক্তভোগী, উৰাই দিয়ক। কালি পৰহি যোৱা সপ্তাহৰ ভিতৰত এটা মই বাতৰি পাই আছিলোঁ, একদম বুকু ভিনা হাঁহি মুখে এটা ল'ৰা পুলিচৰ লেকাপ পিন্ধি গৈ আছে জেললৈ, কোৰ্টলৈ। কি কৰিলে তেওঁ জানেনে? তেওঁ নিজৰ ভগ্নীক ধৰ্ষণকাৰী সেই ধৰ্ষণকাৰীক শিৰচ্ছেদ কৰিলে। গতিকে সকলো মানুহে তেওঁক ধন্যবাদ জনাইছে, ময়ো ধন্যবাদ জনাইছোঁ। ককাই ভাই হ'লে এইবিলাক নেগু নাইকিয়া বুলি কৈছোঁ আৰু দেই, এইবিলাক হাতত কিবা পিন্ধোৱা ৰক্ষাবন্ধন 420 কৰি লাভ নাই। পুৰুষ মানেই যদি স্ত্ৰীক সুৰক্ষা দিবলৈ নাজানে, তেতিয়াহ'লে এইবোৰ বেকাৰ ভেকু ভাওনা। গতিকে প্ৰতিজন পুৰুষেই সেই মনোবৃত্তি লওক যে স্ত্ৰীক প্ৰথমে নিজে নাচাওক বুঢ়া বেয়া ভাৱেৰে, আৰু যদি চকুৰ আগত তেনেধৰণৰ দেখিছে যে তাৰ প্ৰত্যুত্তৰ দিয়ক, তাক আপুনি জঁপিয়াই পৰক।
আৰু এনেবোৰ দুষ্ট তেতিয়াহে শেষ হ'ব। আৰু যদি মনে মনে থাকোঁ, কেৱল পুলিচ প্ৰশাসনলৈ আমি অৰ্পণ কৰি দিওঁ, তেতিয়াহ'লে ই কেতিয়াও বন্ধ নহয়, এইবোৰ চলিয়ে থাকিব। এই সমাজৰ ব্যাধি যিটো পৰকীয়া প্ৰেম, এই পৰকীয়া প্ৰেম বন্ধ হ'বলৈ হ'লে গাঁৱৰ ৰাইজ আমি প্ৰতিজন আমি চূড়ান্ত উগ্ৰ হ'ব লাগিব। আমি তেওঁলোকক শাস্তি দিবই লাগিব। আৰু যিটো ধৰ্ষণ, এইসকলক ইমিডিয়েট অন দ্য স্পট তেওঁলোকক পুৰস্কাৰ দিব লাগিব। আৰু যদি এইটো চৰকাৰৰ হাতলৈ গ'ল, তেতিয়াহ'লে হয়তো আপোনাৰ যুগ যুগান্ত পাৰ হৈ যাব, আপুনি ন্যায় বিচাৰ নাপাব। কাৰণ দেখিছেই নহয়, সৌ এতিয়া হোজাই ঘটনাটোৱে তাক ফুৰাবলৈ নি যিটো আমি সুখী হৈছোঁ, বহু মানুহ সুখী হৈছে, কিন্তু তাৰ হৈ আকৌ ওকালতি কৰা এক শ্ৰেণীৰ ৰাজনীতি মৌলবাদী কোনোবা আহিছে ন ধৰ্ষণকাৰীৰ হৈ ওকালতি কৰিবলৈ। গতিকে ৰাইজ, য'তেই ধৰ্ষণ হৈছে ইমিডিয়েট পুলিচৰ হাতত পৰাৰ আগতে কামটো কৰি দিয়ক। আৰু যিসকল ভুক্তভোগী মহিলা, আপোনালোকে প্লানিং কৰক। যদি আপোনাক প্ৰকৃততে ধৰ্ষণ কৰি আহি আছে, ফচাই লৈছে, আপোনাক যদি ট্ৰেক কৰি লৈছে, তেতিয়াহ'লে আপুনিও প্লানিং কৰক আৰু লিংগটো ছেট কৰি দিয়ক। আৰু যদি তাকে নকৰে, তেতিয়াহ'লে আপুনি নিজেই মৰি শেষ হৈ যাব লাগিব। আৰু আপুনি কিমান ধৰ্ষিতা হ'ব? আমি একো কৰিব নোৱাৰোঁ, আপোনাক চৰকাৰে একো কৰি দিব নোৱাৰে। গতিকে সেই নাৰী সমাজ, তোমালোক শক্তিশালী হোৱা, তোমালোক দুৰ্গা হোৱা, আৰু এই যি দুষ্ট প্ৰকৃতিৰ পুৰুষবিলাক, নৰকাসুৰক বধ কৰা তোমালোকে। ধন্যবাদ। আশা কৰিছোঁ এইবোৰ সমাজৰ পৰা আঁতৰি যাওক। ধৰ্ষণ, পৰকীয়া প্ৰেম এইবোৰ যাতে নিৰ্মূল হওক। কিন্তু এই যে কলিযুগ, এইবোৰ হৈয়ে থাকিব। গতিকে মই এইটো উদগনি দিওঁ, হে মহিলা, হে স্ত্ৰী, হে নাৰী সমাজ, তোমালোক শক্তিশালী হোৱা, তোমালোকে দুৰ্গা ৰূপ লোৱা। যেতিয়াই নৰকাসুৰ সৃষ্টি হ'ব, তোমালোকৰ ওচৰলৈ আহিব, সিহঁতক তোমালোকে শিৰচ্ছেদ কৰা, লিংগ ছেদ কৰা। আজি যিটো বাতৰি পালোঁ, এগৰাকী মুছলমান মহিলাই তেওঁৰ দেউৰেকৰ লিংগ ছেদ কৰিলে। তেখেতক মই ধন্যবাদ জনাইছোঁ। যদিও তেওঁ পুলিচে লৈ গৈছে, কিন্তু তুমি ধন্য নাৰী। তাকেই যদি নকৰিলাহেঁতেন, তুমি হয়তো গোটেই জীৱনটো ধৰ্ষিতা হৈ থাকিব লাগিলহেঁতেন তোমাৰ দেউৰাৰ হাতত। আৰু এই ধৰ্ষণ কাৰ্যটো অকল মুছলমানৰ মাজতেই হৈ থকা নাই। বৰ লাজৰ বাহৰ কথা যে কেনে নিকটৱৰ্তী সম্বন্ধবোৰৰ মাজতো ধৰ্ষণ চলি আছে। সৰু শিশুক ধৰ্ষণ কৰি আছে। আমাৰ হিন্দু সনাতনৰ মাজতো ধৰ্ষণ ব্যৱস্থাটো বহু হৈ গৈছে। হয়তো আমাৰ শাসন ব্যৱস্থা দুৰ্বলৰ কাৰণেই এই যিটো ধৰ্ষণ ব্যৱস্থাটো বৃদ্ধি পাইছে। গতিকে মই আশা কৰোঁ ইয়াত আপোনপৰ নাবাচিব কোনেও। ধৰ্ষণ ব্যৱস্থাত কোনো জাতি, ধৰ্ম, মজহব বিচাৰ নকৰিব। যেই ধৰ্ষণ কৰিছে তাক য'তেই যেনেকৈ যিয়ে পাইছে, পুলিচৰ হাতলৈ যোৱা আগতে কেটেট কৰি দিয়ক। আৰু ৰাজহুৱাকৈ যদি কৰিবলৈ যিহেতু অসুবিধা, গতিকে লুকাই চুৰ কৰি হ'লেও ইয়াক ক্লিয়াৰ কৰি দিয়ক। কাৰণ মানুহেতো জানিব যে ই ধৰ্ষণ কৰিছিল, গতিকে তাক কোনোবাই মাৰি পেলালে। আমি ৰাইজে মাৰিব নোৱাৰোঁ, কাৰণ আমাৰ ওপৰত কেছ আহিব। আৰু চৰকাৰৰ হাতলৈ যোৱা মানে সি বাচি গ'ল। উকিলবোৰ আছে নহয়, পঢ়ি শুনি থৈছে ন উকিলবোৰে, সিহঁতক সজাই পুৰাই নিৰ্দোষী সজাবৰ কাৰণে। এতিয়া সেই যে কলিকতাৰ আমাৰ যি মৌমিতা দত্ত, দেৱনাথৰ কেছটো, এতিয়াও সি আছেই। কিয়? এনেকুৱা এটা অৱস্থাত তেওঁক মাৰিলে, ধৰ্ষণ কৰি মাৰিলে, অথচ আজিলৈকে সেই অপৰাধী আৰু বাকী অপৰাধী ধৰিব বোধ কৰোঁ পাৰাই নাই। এতিয়াও সি জেলতে আছে, জেলৰ ভাত খাই আছে, ৰাইজৰ ভাত খাই আছে। কিয়? এয়াই হৈছে আমাৰ কানুন। গতিকে মই এইটো উদগনি দিওঁ। মই আশা কৰোঁ প্ৰত্যেকেই য'তেই যেনেকেই পাইছে, দেখিছে ইয়াত অন্যায় হৈছে, গুপ্ত হত্যা কৰক। তাতকৈ বেলেগ উপায় একো নাই। চৰকাৰৰ হাতলৈ যোৱা মানে এটা ডাঙৰ ফুটা থকা জাল যিকোনো প্ৰকাৰে ওলাই যাব। আৰু যি ধৰ্ষিতা হৈয়ে থাকিব। আৰু আমি মমবাতি কেণ্ডেল জ্বলাই থাকিবই লাগিব। অলপ দিন হুলস্থুল কৰিম, তাৰপিছত সকলো ঠাণ্ডা হ'ব। গতিকে ৰাইজ, পৰকীয়া প্ৰেম য'তেই হৈছে, গাঁওকেন্দ্ৰিক আপোনালোক একত্ৰিত হওক। আৰু সেই পুৰুষ স্ত্ৰী সকলোকে পৰাপক্ষত
পৰাপক্ষত কামটো কৰি দিয়ক। তেওঁলোক জীয়াই থকাৰ অধিকাৰ নাই। আৰু যদি সমজুৱাকৈ কৰিব নোৱাৰি, যিহেতু কানুন আছে, লুকাই চুৰ কৰি যাক দেখা হৈছে তাক কাম ক্লিয়াৰ কৰি দিয়ক। ৰাইজে বুজিব যে কোনোবা ক্ৰান্তিকাৰীয়ে এইবোৰ কৰিছে যিবোৰ অপৰাধ কৰিব নাপায়। কোনোবাই যদি ভাবিছেও তেওঁ নকৰিব। আৰু যিটো ধৰ্ষণটো এইটোতো চিধা কথা। য'তেই হৈছে, যেনেকেই মানে ইমিডিয়েট, আচলতে প্ৰকৃততে যি ভুক্তভোগী মহিলা শক্তিক মই আহ্বান জনাইছোঁ, যি ভুক্তভোগী আপোনালোকে তাতেই তেওঁলোকক শেষ কৰি দিয়ক, লিংগ ছেদ কৰক, মাৰি পেলাওক। আৰু ৰাইজকো মই আহ্বান জনাওঁ, প্ৰত্যেকজন মানুহেই আচলতে পুলিচৰ ওচৰলৈ যাব নিদিবই। আৰু ইয়াৰ হৈ ওকালতি কৰিব অহা সকলোকো আচলতে শাস্তি দিব লাগে। যিসকল প্ৰকৃততে সচেতন ব্যক্তি, ওলাই আহি কথা কোৱা সমস্যা, গতিকে আপোনালোকে এই গুপ্ত হত্যা ব্যৱস্থাটো লওক। যিসকলে সমাজত কলুষিত পেলাই আছে, যিসকলে অপৰাধীক সংগ দি আছে, যিসকলে অপৰাধ কৰি আছে, তেওঁলোকক ইমিডিয়েট কামটো কৰি দিয়ক আৰু লুকাই চুৰি কৰি দিয়ক। নহ'লে সমাজ সংস্কাৰ নহ'ব, কোনোৱে দেখা দেখি কৰিব আহিব নোৱাৰে, আইনখনে ওলোটাই আপোনাক এগিৰিকে ধৰিব। তথাপিতো আজি ৰাখিছোঁ। শেষত মই আকৌ সেইগৰাকী মহিয়সী নাৰী বুলি কৈছোঁ, যিগৰাকী বৌয়েক দেউকৰ গুপ্তাংগ ছেদ কৰিলে, আজি তেওঁক ধন্যবাদ জনাইছোঁ। প্ৰত্যেক নাৰী শক্তিয়ে দুৰ্গা ৰূপ লওক, নৰকাসুৰ ৰূপী এই কাপুৰুষবিলাকক ধ্বংসযজ্ঞ আৰম্ভ কৰক। ধন্যবাদ। যিসকল লাইনত আহিল, আপোনালোকক মই আপোনালোকৰ কমেণ্ট একো পঢ়িব পোৱা নাই। আপোনালোকে চাগে বুজি পাইছে। আজি এটা বাতৰি পালোঁ মুছলমান সম্প্ৰদায়ৰ বৌয়েকৰ লগত দেউৰেকৰ ধৰ্ষণ কাৰ্য মানে তেওঁ ডমিনেটেড কৰি আছিলে। বৌয়েকে অৱশেষত প্লানিং কৰি দেউৰেকৰ গুপ্তাংগ ছেদ কৰি দিলে। আৰু তেওঁলোক মুছলমান সম্প্ৰদায়ৰ আছিল। আৰু আজিলৈকে মই 3-4টামান এইটো গুপ্তাংগ ছেদ কৰা বাতৰি পাইছোঁ মুছলমান সম্প্ৰদায়ৰে। গতিকে এনেধৰণৰ সমস্যাবোৰ যে ঘটি থাকে মুছলমান সম্প্ৰদায়ৰ মাজতো আচলতে ফ'কাছ নহয়। যিটো ধৰ্ষণ কাৰ্য আমাৰ হিন্দু সনাতনৰ মাজত বাহিৰত পটককৈ ফ'কাছ হৈ আহে, মুছলমানৰ মাজতো হয়, কিন্তু ফ'কাছ নহয়। হিন্দুৰ মাজত হয়, মুছলমানেও আহি কৰেহি। মুছলমানৰ মাজত মুছলমানেই কৰি থাকে, আমাৰ হিন্দু নাযায়। ক'ৰবাত হয়তো লাখৰ কোটিত এটা কোনোবা কেনেবাকৈ যায়। গতিকে যিয়ে নহওক, অপৰাধী। ধৰ্ষণ কেতিয়াও একচেপ্টেবল নহয়। ধৰ্ষণ হৈছে, গতিকে তাক উপযুক্ত শাস্তি দিছে সেই মহিলাগৰাকীয়ে। আৰু প্ৰতিগৰাকী মহিলাই সেই ভদ্ৰাকালী দুৰ্গাৰ ৰূপ লৈ নৰকাসুৰবিলাকক বধ কৰক। আমাৰ হাতত শক্তি নাই, আমি সহায় কৰিব নোৱাৰিম পুৰুষে, কাৰণ আইনখন, আমাৰ ভাৰতৰ আইন বৰ পাজুল। মৌমিতা দত্তই এতিয়াও বিচাৰ নাপালে। যিটো হোজাইৰ ঘটনা, তাক ফুৰাবলৈ লৈ গৈ চৰকাৰে যিটো উপযুক্ত শাস্তি দিলে, তাৰো হৈ ওকালতি কৰিবলৈ মিয়া আহিছে, মৌলবাদী কেইটামান আহিছে। গতিকে য'তেই হৈছে ধৰ্ষণ কাৰ্য, ইমিডিয়েট উৰাই দিয়ক, তাক বিচাৰৰ প্ৰক্ৰিয়ালৈ নথব। আৰু যিবোৰ সমাজত আৰু এটা যিটো কলুষিত মানে এইটো পৰকীয়া প্ৰেম, লিলিমাই, চেনি খোৱা, এইটো আচলতে এইটো সমাজৰ মানুহ সতৰ্ক হওক। আৰু অন্যথা যিসকল সচেতন মানুহ, গুপ্ত হত্যা চুৰু কৰি দিয়ক। কাৰণ এখন ঘৰ শেষ হৈ যোৱাই নহয়, তাৰ দুটা সম্পৰ্ক শেষ হৈ যায়। গিৰিয়েকৰ ঘৰ, মাকৰ ঘৰ, সতি সন্তানৰ গোটেই জীৱন কলংকময় হৈ যায়। গতিকে সেইসকল কলংকিত পুৰুষ নাৰী পৃথিৱীত ল'ৰা ছোৱালী জীয়াই থকাৰ প্ৰয়োজন নাই, মাৰি পেলাব লাগে। হ'ব, ৰাখিছোঁ। ধন্যবাদ। আপোনালোকৰ মতামত জনাব। ধন্যবাদ জনাইছোঁ আকৌ সেইগৰাকী মহিয়সী নাৰীক, যিয়ে গুপ্তাংগ ছেদ কৰিলে সেই ধৰ্ষণকাৰী দেউৰেকজনৰ। ধন্যবাদ। জয় আই অসম। কৃষ্ণ।